ইপিনে উত্তৰ লখিমপুৰত বান্দৰ খেদিবলৈ লোৱা কৌশলে প্ৰাণ কাহিলে দুজনৰ করুণ ঘটনা বান্দৰ খেদিবলৈ লগোৱা বিদ্যুৎ তাৰত লাগি মৃত্যু হল দুই ভাতৃৰ লখিমপুৰত বান্দৰৰ বাবে দুজনৰ করুণ মৃত্যু বান্দৰ খেদিবলৈ লগোৱা বিদ্যুৎ তাৰত লাগি মৃত্যু দুই ভাতৃৰ অতি শোকাবহ আৰু হৃদয় বিদাৰ ঘটনা যেন লোকলৈ বুলি হুল পুতি নিজেই মৰিল ফুটি উত্তৰ লখিমপুৰৰ শেহতীয়াকৈ বৃদ্ধি পোৱা বান্দৰৰ উপদ্ৰৱৰ বাবে এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ তথা খেদিবলৈ ঘৰৰ চৌহদত সংযোজিত কৰা হৈছিল বিদ্যুৎ পৰিবাহী তাঁৰ আৰু সেই বিদ্যুৎ পৰিবাহী তাঁৰত লাগি একে ঘৰৰে দুজন ভাতৃৰ মৃত্যু ঘটিছে এই ভাতৃদ্বয় হৈছে আব্দুল কাদিৰ উৰফে বাটে আৰু নুৰ আলম গাজী উৰফে ৰাতে উত্তৰ লখিমপুৰৰ গাজী বুক ষ্টলৰ স্বত্বাধিকাৰী প্ৰয়াত নুৰ মহম্মদ গাজীৰ পুত্ৰ আছিল দুয়োজন প্ৰকৃততে ককায়েকক বচাবলৈ গৈ মৃত্যুত মুখত পৰিলে ভাতৃ নামাজ পঢ়ি আহি তেওঁ চাবলৈ আহিছিলে তেওঁ সৰু ভাতৃ কিয় উঠা নাই বুলি চাবলৈ আহিছিলে চাবলৈ আহি দেখে যে তেওঁ মাটিত পৰি আছে মাটিত পৰি থকা দেখি তেওঁ গম পালে যে তেওঁ কিবা এটা হৈছে তাকে তেওঁ বচাবলৈ যাওঁতে যে তাঁৰ কিডাল আছিলে তেওঁ মানে তাত বিদ্যুৎ সংস্পৰ্শ হৈ আছে বুলি তেওঁ নাজানে তেওঁ সেই তাঁৰ কিডাল টানি দিওঁতে তেওঁৰ গাত বিদ্যুৎ মানে সংস্পৰ্শ হয় আৰু তেওঁ মৃত্যুমুখত পৰে তেওঁ একচুৱেলি এইটো বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ কাৰণে তেওঁ তাঁৰ কিছুমান বান্ধি তাত বিদ্যুৎ সংযোগ কৰি ৰাখিছিলে আৰু সেই তাঁৰতে মানে দুৰ্ঘটনাবশত সেই তাঁৰতে লাগি তেওঁ বিদ্যুৎ স্পষ্ট হয় আৰু তাতেই মৃত্যু হয় উল্লেখযোগ্য যে লখিমপুৰত দিনক দিনে বৃদ্ধি পাইছে বান্দৰৰ উপদ্ৰৱ যাৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ সেই বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ গাজী পৰিয়ালে ঘৰৰ চৌহদৰ চাৰিওকাষে বিদ্যুৎ পৰিবাহী তাঁৰ লগাইছিল কিন্তু বান্দৰ খেদোৱাৰ এই কৌশলেই কাল হৈ নামি আহিল পৰিয়ালটোৰ বাবে আৰু দুৰ্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰিল দুয়োজন ককাই ভাই এই ঘটনাটোৱে লখিমপুৰত শোকৰ ছাঁ পেলাইছে লখিমপুৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট টুনৰ সৈতে অজিত কুমাৰ মেধি NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা